ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। हरे ध्यानं गुरुमूर्तिपूजामूलं गुरुपदं मन्दमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा मोक्षमूलं गुरुकृपा। ओम शांति, ओम शांति, ओम शांति। কৃষ্ণ, আমি সর্বপ্রথমে ইউটিউব চ্যানেলৰ সকলো ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দকে আমাৰ আত্মিক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। আজি এঘৰ গৃহস্থী আশ্ৰমিত আমি গীতাৰ ত্ৰয়োদশ অধ্যায় বিষয়বস্তু আলোচনা কৰিবলৈ লোৱা হৈছে। গতিকে আমাৰ ভক্ত সকলো আছে। আপোনাৰ খবৰ আগত আমি আজি ত্ৰয়োদশ অধ্যায়ৰ দুটিমান গুজ্জাৰ্থ ক'ব বিচাৰিছোঁ। জয় শ্ৰীকৃষ্ণ। এতিয়া আমাক ত্ৰয়োদশ অধ্যায় তাৰ আগতে আছিলে ভক্তি যোগ, নহয়নে বাৰু? ভক্তি যোগৰ দুটিমান কথা ত্ৰয়োদশ অধ্যায়ত প্ৰথমতে উত্থাপন কৰিছে। অৰ্থাৎ ভক্তিনো কেনেকৈ হয়? নামঘৰলৈ গ'লেই ভক্তি হয়নে? নাই কোনো মন্দিৰলৈ গ'লে ভক্তি হয়নে? নাই ঘৰত থাকিলেই ভক্তি হয়নে? কেনেকুৱাকৈ ভক্তি হয়? ভক্তি বস্তুটো আমাৰ চবতকৈতো ডাঙৰ, নহয়নে বাৰু? প্ৰথম সেইকাৰণে কৈছে যে ৰাধে গোবিন্দ, ৰাধাৰ নামটো সৰ্বপ্ৰথমে উচ্চাৰণ কৰিছে। কিয় কৰিছে? যিহেতু ৰাধাৰ যোগেদিহে ভগৱানক পোৱা যায়। অৰ্থাৎ ৰাধা মানে কি? ভক্তি। অৰ্থাৎ আইগৰাকীক যেনেধৰণে ফুচুলালেহে সেই স্বামীৰ পৰা যিটো পাম বুলি বোলা বস্তুটো, সেই বস্তুটো পাব পাৰি। স্বামীক কৈ দিলে অকণমান খঙাল হৈ থাকে, বিভিন্ন কামত তেওঁ ব্যস্ত হৈ থাকে। তাতে যদি স্বামীক বিচাৰি দিয়া হয় পটককৈ তেওঁ ইমান কথাটোৰ প্ৰতি গুৰুত্ব নিদিব। কিন্তু আইগৰাকীক যদি প্ৰথমতে ফুচুলাই লোৱা যায়, ভক্তি সহকাৰে লোৱা যায়, তেতিয়া কিন্তু আইগৰাকীয়ে দুইজনৰ মাজত, অৰ্থাৎ প্ৰকৃতি পুৰুষ সেয়াই, সেই প্ৰকৃতি পুৰুষৰ মাজত আলোচনা কৰি দিয়াটো কৰে যে দি দিয়ক, দি দিয়ক, কেলেনো আপুনি হেৰি কৰিছে, ইমান ভাল মানুহজন, গতিকে তেওঁক এনেকুৱা কৰিব নাপায় নহয়। এনেকৈ আইগৰাকীয়ে মানুহজনক মনাই পেলাই এই বস্তুটো দিয়াটো কৰে। ঠিক তেনেধৰণে ভক্তি ক'ত থাকে? আপোনাৰ ভিতৰতে ভক্তি আছে। আপুনি যদি চিনিবলৈ কৈছে, সেইকাৰণে আমাক জীৱৰ সংজ্ঞাটো প্ৰথমতে ইয়াত এটা দিছে। কেনেকৈ দিছে? ইয়াত কৈছে যে জনক আছিল পূৰ্বে মিথিলা নগৰে, ভক্তিৰ বশত কৃষ্ণ কৰিলে তাৰ ঘৰ। অৰ্থাৎ ভগৱান আপোনাৰ গুৰিলৈ আহিবলৈ আপুনি বহু দূৰৰ পৰা টিকেট কাটি বা তেওঁক গাড়ী ভাড়া কৰি আনিব নালাগে। বা আপুনি নামঘৰত গৈ বহু শৰাই সঁফুৰা দি সেইখিনি কৰিবও নালাগে। ভগৱানক যদি নিজক যদি প্ৰথম চিনি পোৱাৰ ব্যৱস্থাটো কৰি লয়, কেনেকৈ নিজক চিনিব?
আমি আগতে এইখিনি বহু আলোচনা কৰিছোঁ। অৰ্থাৎ কি, নিজৰ এই দেহাটো, পঞ্চভূতি দেহাটো কোনে চলাইছে? ভগৱান প্ৰভুৱে চলাইছে, জীৱই নাই চলাই। জীৱক কি বুলি কৈছে? জড়। জীৱ জড়হে, জীৱ কেতিয়াও নচলে। কিন্তু সেই তাৰ লগত যেতিয়া পৰমাত্মা যোগ হয়, সেই পৰমাত্মাৰ যোগলেহে জীৱটো চলে। গতিকে সেইকাৰণে কৈছে জীৱ এই পৰমাত্মা চৈতন্য প্ৰভুৰ দ্বাৰাহে চলি আছে। যিহেতু তেওঁ এটা দায়িত্ব লৈছিলে যে মই পালনৰ দায়িত্বটো ল'ম। তুমি ভাল কৰা, তুমি বেয়া কৰা, ভালটো বিচৰা বেয়াটো বিচৰা সেইটো তোমাৰ কথা, কিন্তু মই দায়িত্ব লৈছোঁ, তুমি যি বিচৰা মই তাকে দিম। এইটোতো ভগৱানে কৈছে, নাই কোৱা জানো? গতিকে আমি যদি ভাবি লওঁ সেই কথাটোকে যে আমি নাকৰ যিটো উশাহ লৈছোঁ, কাণেৰে যি শুনিছোঁ, চকুৰে যি দেখিছোঁ, হাতেৰে লৰচৰ কৰিছোঁ, ভৰিৰে মানে গৈছোঁ, বা মুখেৰে খাইছোঁ, জিভাৰে সোৱাদ পাইছোঁ, এই শক্তিটো আচলতে ভগৱন্ত প্ৰভু, এই জীৱৰ নহয়। গতিকে ভগৱন্ত প্ৰভুৰ দ্বাৰা আমি চালিত হৈছোঁ। গতিকে সেই কথাটোকে যদি আমি অকণমান গুৰুত্ব সহকাৰে ভাবি লওঁ, তেতিয়া আমি ইয়াতেই ভক্তি কৰিব পাৰিম যে জীৱটোক আমি কি দিব লাগে? এই জীৱই কি খায়? জীৱই কি খাব? ভগৱানে খাই জানো? ভগৱানেতো নাখায়, সন্তুষ্ট হয় ভগৱান, কিন্তু নাখায়। সেইকাৰণে কৈছে এটা গছৰ ডালত দুটা পক্ষী ৰৈ আছে, এটাই বৰাবৰ খাই থাকে, কিন্তু এটা চাই থাকে, এটা মাত্ৰ চাই থাকে। সেই বস্তুটো পক্ষী দুটা আমাৰ লগতে আছে, জীৱাত্মা পৰমাত্মা। এই পক্ষী দুটা আমাৰ লগতে আছে, আৰু এই পক্ষী দুটাৰ ভিতৰত জীৱাত্মাই খাই থাকে, কিন্তু পৰমাত্মাই চাই থাকে, নহয়নে বাৰু? গতিকে সেইকাৰণে কৈছে যে জীৱই সদায় এইটোৱে ভাবিব লাগিব যে সেই পৰমাত্মাই নাখায়, পৰমাত্মা সন্তুষ্টি হয়। সন্তুষ্ট হ'লে আৰু সন্তুষ্ট হ'বলৈ একো নাথাকে। তেওঁ সন্তুষ্ট হ'লে আৰু সন্তুষ্ট হ'বলৈ পৃথিৱীত একো বস্তুৱেই নাথাকে, চব সন্তুষ্ট হৈ যায়। সেইকাৰণে জীৱৰ সংজ্ঞাটো এনেকৈ দিছে যে জীৱই সেই পৰমাত্মাক চিন্তক হৃদয় কমল। এই হৃদয়খন কি বুলি কৈছে? তিনিটা পৰ্বতৰ মাজত থকা ক্ষীৰসাগৰ। আৰু এই ক্ষীৰসাগৰত কেৱল পবিত্ৰ বস্তুটো থাকে, অপবিত্ৰ বস্তু ইয়াত নাথাকে। যদি জীৱই সেই অপবিত্ৰটো মাতি আনি এই যে ক্ষীৰসাগৰখন লেতেৰা কৰি পেলাই, তেতিয়া অপবিত্ৰই হ'ব। এই অপবিত্ৰ কৰা নকৰাটো আপোনাৰ মোৰ লগত কথা। মই ভাল হ'ম নে বেয়া হ'ম, এইটো নিজৰ লগত কথা থাকিব। সেইকাৰণে কৈছে জনক এজন ৰজা আছিলে, ৰাজৰ্ষি জনক বুলি কৈছে। সেইকাৰণে তেওঁ ঘৰলৈ গৈছিলে। ৰাজৰ্ষি মানে কি? ৰাজ্যৰ ৰজা হোৱাৰ পিছতো ঋষিৰ নিচিনাকৈ জীৱন নিৰ্বাহ কৰাৰ কাৰণে তেওঁ একো নিবিচাৰে, একোৱেই নিবিচাৰে। ভগৱানৰ পৰা একো নিবিচাৰে, মাত্ৰ কি বিচাৰে? তোমাৰ চৰণ বিচাৰে, চৰণ সেৱাটো বিচাৰে। গতিকে চৰণ সেৱাটো বিচাৰি কি কৰে? সেই ভক্তি কৰে। আৰু সেইকাৰণে জনকৰ ঘৰলৈ তেওঁ নমতা গৈয়ে ভগৱান গৈ উপস্থিত হ'ল। আৰু কি কৰিছে? ভগৱান আহিছে, সাক্ষাৎ ভগৱান আহিছে। আৰু যিজনৰ কাৰণে তেওঁ সদায় ভক্তি কৰি আছে, সেইজন সাক্ষাৎ ওলোৱাৰ পিছত কেনেকুৱা এটা ৰূপ ল'ব? তেওঁ কি কৰিছে? ধূপ দীপ আইগৰাকী, ৰজা ৰাজৰাণী আৰু যিসকল তাৰ প্ৰৱেশৰী আছিলে, পটেশ্বৰী আছিলে, সেই সকলো আগত ধুনীয়াকৈ গৈ ভগৱান প্ৰভু চৰণ ধুৱাই ঘৰলৈ লৈ গৈছে। ঘৰ মানে কি? আমাৰ হৃদয়লৈ। আৰু আনি কি কৰিছে? ইমান ভক্তি কৰিছে, সোণৰ আসনত বহিবলৈ দিছে, সোণৰ ভিংগাৰত পানী দিছে, চব সোণৰ দ্বাৰাই তেওঁ প্ৰতিপালিত কৰিছে, আপ্যায়ন ব্যৱস্থা কৰিছে। তেতিয়া ভগৱানটো সন্তুষ্ট হৈছে, নাই হোৱাগে বুলি কোৱা নাই, ভগৱান সন্তুষ্ট হৈছে। তাৰ পিছতে কৰিলে কি? যে ধনী ঘৰত, ৰজাটো ধনী, ৰজাটো বহুত ধনী, হয় নহয়? গতিকে এতিয়া আমি ভাবিম আমি সোণৰ ভিংগাৰত যদি খুৱাব নোৱাৰোঁ, আমাকতো ভগৱানে নাচাব। আৰু আমি যদি সোণৰ আসনখনত বহুৱাব নোৱাৰোঁ ভগৱানক, ভগৱানেতো আমাক নাচাব। এই বস্তুটোৰ কাৰণে আৰু দ্বিতীয় এজনৰ পৰিচয় দিছে।
সেইটো কি দিছে? সূত্ৰদেৱ। অৰ্থাৎ সূত্ৰদেৱ আছিলে একেবাৰে ভিক্ষাৰী। তেওঁ কেৱল ভিক্ষা কৰি খায়, কেতিয়াবা লঘোণে থাকে, কেতিয়াবা নেখায়, কেতিয়াবা ক'ৰবাত পালে নাপালেও নাই, তেওঁ সন্তুষ্ট, মানে অসন্তুষ্ট নাথাকেই তেওঁ। আৰু কি কৰিলে? সেই সূত্ৰদেৱৰ ঘৰত সেই ভগৱান ওলালে। সূত্ৰদেৱো মতা নাই, কিন্তু আকস্মিকভাৱে যেতিয়া ভগৱান স্থিতি হৈ গ'ল আৰু লগে লগে কি কৰিলে? তেওঁ যে চৰণ ধুৱাব লাগিছিলে, তেওঁ যে মানে কিবা এটা খুৱাব লাগিছিলে, কিবা কৰিবলৈ চব পাহৰি থাকিলে। যেনেকে এজন প্ৰকৃত প্ৰেমিকাক মতাৰ পিছতো ভাবে যে বহুত কথা কম, আজি বহুত কথা সাঁচি থৈছোঁ, এইখিনি ক'ব লাগিব, কিন্তু ওচৰ পোৱাৰ পিছত ক'ব নোৱাৰে, পাহৰি থাকে। ঠিক তেনেধৰণে এই ভগৱানকো সূত্ৰদেৱে যেতিয়া সাক্ষাৎ দেখি গ'ল, চব পাহৰিলে। কি কৰিলে? এই হাতত এইডাল কিবা বুলি কয়, এইডাল লৈ কেৱল নাচিবলৈ ধৰিলে। মাজতে কৃষ্ণক থৈ চাৰিওপাশে কেৱল নাচিছে, একদম বাহু জোকাৰি নাচিছে। কি হৈছে? আনন্দত উৎপাউল হৈ গৈছে যে ভগৱান আহিলে মোৰ ঘৰলৈ, এই ভগা পূজাটোলৈ ভগৱান আহিলে, কিমান ডাঙৰ কথা এইটো। এনেকে নাচি নাচি তাৰ পিছতে গম পাইছে এইটো চৰণ ধুৱাবলৈ থাকিলে, তাই আমুক কৰিবলৈ থাকিলে। তেতিয়া কি কৰিছে? এনেকুৱা ভগা কমণ্ডলো ইয়াত দেখুৱাইছে সোণৰ, আৰু ইয়াত দেখুৱাইছে ভগা কমণ্ডল। আৰু সেই ভগা কমণ্ডলত কি আছিলে বুলি কৈছে? বহু দিনৰ জল গোন্ধাই আছে। গোন্ধালে আৰু এইটো খোৱাৰো যোগ্য নহয়। কিন্তু আমলখি আছে বা তেওঁ যিটো তুলসী পাত আছে, চব শুকাই আছে, আৰু বেলেগ নাই। চব মনৰ সেইবিলাক ভাৱনা নাই যে এওঁ কেঁচা পাত্তাহে দিব লাগিছিলে, বা এওঁ এই গোন্ধোৱা পানীখিনিয়ে ভৰি ধুৱাব নালাগিছিলে, চব বাদ দি দিলে। কি কৰিলে? কেৱল সেই গন্ধ জলেই চৰণ ধুৱালে, সেই শুকান আমলখিকে দিলে, আৰু সেই শুকান তুলসী পাতেৰে অৰ্চনা কৰিলে। তেতিয়া ভগৱান কি হৈছে? ভগৱানে কৈছে যে মই নিজক বিক্ৰী কৰিলো আজি এই ঋষিৰ লগত, নিজে বিক্ৰী হৈ গ'ল। ইমান ভক্তিৰ দোলটো এনেকুৱা যে দুখীয়া মানুহৰে যে ভক্তি কৰিব নোৱাৰে, ধনী ঘৰেহে পাৰে, এই বস্তুটো ইয়াত পাৰ্থক্যটো দেখুৱাই দিছে। গতিকে এইটো কেতিয়াও নহয়। আৰু দুখীয়া হ'লেও ভগৱান সকলোতেই বিৰাজমান। যদি আপুনি মাতিব জানে, যদি আপুনি তেওঁক শ্ৰদ্ধা কৰিব জানে, ভক্তি কৰিব জানে, বহুত নিয়মৰ কথাও নাই বুলি কৈছে। আমিতো বহুত নিয়ম কৰোঁ, নহয়নে বাৰু? কিমান নিয়ম কৰোঁ, কিন্তু এইবিলাক বাহ্যিকতা। আপুনি লং পেণ্ট পিন্ধিলেও আপুনি ভক্তি কৰিব পাৰে, লুঙি এখন পিন্ধাজনেও ভক্তি কৰিব পাৰে। ভগৱানক মাত্ৰ হৃদয়ত স্থাপন কৰি ল'লেই সেইজন ব্যক্তিয়ে কেতিয়াও কাৰো আগত মিছা কথা, অপব্যয় বা কিবা কিবি অনেক অপপ্ৰচাৰ কৰিব কেতিয়াও নোৱাৰে। তেওঁ মাত্ৰ ভাৱনাত কেৱল ভগৱানেই আছে আৰু কোনো নাই। গতিকে সেই কথাটো আমাৰ ভক্তিৰ যুগত প্ৰথম নিদৰ্শন দিছে যে ধনী দুখীয়া কথা নাই, মাত্ৰ হৃদয়ৰ কথা। সেই হৃদয়ৰ ভাৱনাৰে ভক্তি কৰিবলৈ কৈছে। আৰু দ্বিতীয় আমাক দিছে, তাৰ পিছতহে আহিছে ক্ষেত্ৰজ্ঞ বিভাগ যোগ। এতিয়া আমাক দিছে যে ক্ষেত্ৰ যোগ আৰু ক্ষেত্ৰজ্ঞ যোগ বিভাগ দুটা। এতিয়া ক্ষেত্ৰ মানে কি? ক্ষেত্ৰ মানে দেহ, ক্ষেত্ৰ মানে দেহাটো, আৰু ক্ষেত্ৰজ্ঞ মানে জীৱ। গতিকে এইটো আমাক স্পষ্টভাৱে দেখুৱাই দিছে, গীতাত জ্ঞান দিছে যে ক্ষেত্ৰ মানে দেহা, ক্ষেত্ৰ মানে ধৰি লওক এডৰা খেতি পথাৰ, খেতি কৰা পথাৰ এডৰা, সেইডৰা নামটো ক্ষেত্ৰ। আৰু সেই পথাৰডৰাত যিজন অভিজ্ঞ খেতিয়ক, খেতি কৰিব জানিব লাগিব নহয়, তাত কেনেধৰণে খেতি কৰিলে সেই পথাৰডৰাত খেতিটো খুব ধুনীয়া ফচল লাভ কৰিব, উৎপাদন হ'ব। গতিকে সেইজন ব্যক্তিয়েহে ক্ষেত্ৰজ্ঞ বুলি কৈছে। গতিকে জ্ঞানী পুৰুষ। গতিকে সেই খেতিডৰাত ভাল খেতি কৰিবনে বেয়া খেতি কৰিব? যিজন অজ্ঞ নহয়,
যিজন সেই খেতি পথাৰডৰাৰ বিশেষ গুৰুত্ব নাজানে, উপযুক্ত নহয়, সেই ব্যক্তিজনে খেতি ভাল কৰিব জানো? খেতিটো নাপাওঁ, লোকচান হ'বলৈ আছে, খৰচ কৰা পইচাকেইটা লোকচান হ'ব। কিন্তু যিজন আকৌ ক্ষেত্ৰজ্ঞ অৰ্থাৎ সম্পূৰ্ণ জ্ঞানী সেই খেতিডৰাৰ বিষয়ে, গতিকে তেওঁ বহু ফচল লাভ কৰিব। এইটো হৈছে আমাৰ বাহ্যিকতাত দেখুওৱা এটা কথা। কিন্তু আমি আধ্যাত্মিকত কি বুলি কৈছে যে ক্ষেত্ৰ মানে এই দেহাটো, ক্ষেত্ৰ মানে এই দেহাটো আমি ক'ত লগাম? এই দেহাটোৰ দ্বাৰা আমাৰ কি লাভ হ'ব লাগিব? আজিতো দেহা বিক্ৰী হৈছে, বিকৃত হোৱা নাই জানো? গতিকে সেই বিকৃত হোৱাবিলাকতো নৰকগামী হোৱাটো তাত আৰু কোনো কথাই নাথাকে, নহয়নে বাৰু? গতিকে এই দেহাটো কি বুলি কৈছে, আমাক স্থান বৰ্ণনত সকলো কথা স্পষ্টভাৱে দেখাইছে যে ভৰিকেইটা কি দিছে, কেলে দিছে? তীৰ্থস্থানলৈ যিবিলাক সৎকৰ্ম সেইবিলাকলৈ আমাক যাবলৈহে দিছে। আৰু হাত দুটা কেলে দিছে? ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে হাত দিছে। মুখখন কেলে দিছে? ঈশ্বৰৰ বাক্য যাতে শব্দ ব্ৰহ্ম বাহিৰ হয়। জিভাই কি পাব? ৰস পাব। কি ৰস পাব? ভকতিৰ ৰস। লোভ, লোভ সেইটোৱে। কি লোভ? এইটো লোভ। আমি এতিয়া যিটো লোভত এই ঠাণ্ডাটো কাপোৰ লৈ হ'লেও আমি আহি বহিছোঁহি, এইটো হ'ল আমাৰ আধ্যাত্মিক লোভ, ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰাটো। আৰু ইয়াত আমি কি লৈছোঁ? নাকেৰে কি ল'ব লাগে বুলি কৈছে? ঈশ্বৰৰ যি সোৱাদ, যি ধূপৰ গন্ধ, যি মধুপৰ্কৰ গন্ধ, এইবিলাক ল'বৰ কাৰণে নাকটো দিছে। কাণখনে কি দিছে? শ্ৰৱণ কৰিবলৈ। কি শ্ৰৱণ? সৎসংগ, সৎসংগত হোৱা ঈশ্বৰৰ যি আধ্যাত্মিক আলোচনা, এই কথাবোৰ শুনিবলৈ দিছে। আৰু কি দিছে? চকু দিছে। কেলে? তীৰ্থস্থানবিলাক ভকত বৈষ্ণৱক দৰ্শন কৰিবলৈ দিছে, চকু দিছে। আৰু মাথা কেলে দিলে? এই ভকতসকলক যাতে প্ৰণাম কৰিব পাৰোঁ, শিৰ নদ কৰিব পাৰোঁ, সেইকাৰণে আমাৰ এই বস্তুবিলাক দিছে। আৰু এই বস্তুবিলাক যদি আমি অপব্যৱহাৰ কৰোঁ, ইয়াৰ বিপৰীতে কাম কৰোঁ, তেতিয়া কি হ'ব? ঈশ্বৰে কৈছে যে মোক নভজি যি অন্য দেৱতাক ভজে সেইজন নৰকগামী হোৱাটো একেবাৰে স্বাভাৱিক বুলি কৈছে। আৰু কি কৈছে? যে নখ দাড়ি বহাই নিজকে মতা দেখুৱাই থাকে, চুলি দাড়ি এইবোৰ পুৰা ডবলকে দীঘলকে ৰাখি, মই আৰু মানে মতা মানুহ, মোতকে আৰু মতা মানুহ নাই, ময়ে চব কৰিব পাৰোঁ। কোনে কৰি দিব? মই কৰিছোঁ। এই যিটো অহংকাৰ, এইবিলাকেই হৈছে জীৱৰ অহংকাৰ। আৰু সেইজনে কি কৰিব? শেষত নৰক যান্ত্ৰণা ভোগ কৰিব লাগিব। নৰক যান্ত্ৰণা বহুত ডাঙৰ এটা আখ্যা আছে। এইটো শুনিলে, এইটো শ্ৰৱণ কৰিলে হয়তো বহু মানুহ উলটিব, বেয়া পথৰ পৰা ভাল পথলৈ আহিব। অৰ্থাৎ আমি নৰক যান্ত্ৰণা লাভ কৰিবৰ কাৰণে মানুহৰ জন্ম পালোঁ নে নাই? আমি এনেধৰণৰ সৎকৰ্মবিলাকলৈ আহি, সৎকৰ্ম লৈ গৃহস্থী আশ্ৰমত আমি এই সৎ ব্যৱহাৰবিলাক আমি দেখুৱাব পাৰিব লাগে। এইটো কাৰণে দিছে। গতিকে আমি এইটোহে কৰিব লাগিব। এইটোকে কৈছে গীতাত যে ক্ষেত্ৰজ্ঞ বিভাগ। আমাৰ দেহাটোত পাপৰ খেতি কৰিম নে পুণ্যৰ খেতি কৰিম? সেইটো কাৰণে দিছে যে গীতাই সেইকাৰণে জ্ঞান দিছে। গীতাই জ্ঞান দিছে। গীতা মানে উপনিষদ, আৰু উপনিষদ মানে উপ মানে গুৰু, নিষদ মানে গুৰুৰ কাষতে বহি সঠিক জ্ঞান লৈ নিশ্চিত পথটোৰ গুচি যোৱাকে কৈছে উপনিষদ। গতিকে উপনিষদ বেলেগ একো নহয়। উপনিষদ এয়াই উপনিষদ, গীতা উপনিষদ।
গতিকে যি জ্ঞানৰ দ্বাৰা আপুনি সেই সুন্দৰ পথটো অৱলম্বন কৰিব পাৰে সেইটোকে কৈছে উপনিষদ। এতিয়া আমি বুজিব লাগিব যে আমাৰ এই পঞ্চভূতি দেহাটো কেনেধৰণে ক'ৰ কি কামত লগাব লাগিব আমাক এই 13 নম্বৰ অধ্যায়টোত সম্পূৰ্ণৰূপে জ্ঞান দিছে, সম্পূৰ্ণৰূপে দিছে। এইটো বহুত সুন্দৰ মানে এটা অধ্যায়। গতিকে জীৱক আমি কি কৰিবলৈ কৈছে, ইন্দ্ৰিয়ক কি কৰিবলৈ কৈছে, কেনেধৰণে চলিবলৈ কৈছে, আমি এইখিনি ইয়াত জানিবলৈ খুব সুন্দৰভাৱে আমাক দেখুৱাই দিছে। গতিকে তথাপিতো আমি কিন্তু এটা কথা আমি আগৰ পৰাই কৈ আছো যে গীতা শুনিছো, গীতাৰ জ্ঞান লাভ কৰিছো, হয় ঠিকেই শুনিছে। আপোনালোকে গীতা শুনিলে, গীতাৰ জ্ঞানো লাভ কৰিলে, কিন্তু কামটো কিন্তু নাই কৰা, কৰ্মটো কিন্তু নাই, অৰ্থাৎ ক্ৰিয়া কৰা নাই, ক্ৰিয়াটো কৰা নাই, অৰ্থাৎ ব্যৱহাৰিক জীৱনত এই বস্তুটো খটুৱাই নাই। তেতিয়া লাভ হ'ব জানো? মেচিনটো আনিলে, আনি ঘৰত থৈ দিলে লাভ হ'ব নে? তাক ব্যৱহাৰে নকৰে। এই এটা সময়ত মামৰ লাগিব, তাৰপিছত বোলে এইটো বহুত বেয়া গ'ল, কিবা মবিল বদলাব লাগিব, কিবা কৰিব লাগিব, এই বস্তুটোলৈ গুচি আহিব। গতিকে সেইকাৰণে কৈছে শক্তিত থাকোঁতেই ভক্তি কৰা। আপুনি মই এতিয়া 4 দিন লঘোণে থাকিব পৰা ব্যৱস্থা আমাৰ লগত আছে, শক্তিটো আছে, কিন্তু দেউতাৰ নাই। দেউতাৰ সেই সময়টো পাৰ হৈ গ'ল। এতিয়া তেওঁক লাগিবই, খোৱাটো লাগিব। তেওঁ দুখো নহয়, যদিও খায় দুখ নহয় বুলি কৈছে। অৰ্থাৎ ল'ৰা মানেই বুঢ়া, বুঢ়া মানেই ল'ৰা, এই দুটা পৰ্যায়ত দুখ নাথাকে। কিন্তু আমি শক্তি থকাৰ অৱস্থাত যদি জ্ঞান নলওঁ, শক্তি থকাৰ অৱস্থাত যদি আমি ত্যাগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও বুঢ়া হোৱাৰ পিছত যদি সৎসংগত গৈ নাম কীৰ্তন কৰোঁ, কেতিয়াও ক্ষমা নকৰে। ঈশ্বৰে সেইকণ ক্ষমা নকৰে। এই কথাটো স্পষ্ট কথা। আমি এতিয়া শক্তি থকা অৱস্থাত কি কৰিছোঁ, জাহা তাহা খোৱাতহে লাগিছোঁ, জাহা তাহা কৰ্ম কৰাত লাগিছোঁ, চব জাহা তাহা হৈছে। ঈশ্বৰৰ কৰ্মত এটা কি দেখুৱাইছোঁ, ভেকশ্যন। ঈশ্বৰৰ কৰ্মত এটা ভেকশ্যন কৰিছোঁ। মানে কি, যাব লাগে ধুনীয়াকৈ, কাপোৰ কানি খুব সুন্দৰকৈ পিন্ধিব লাগে আৰু যাব লাগে। গৈ পেলাই আমি কি কৰিছোঁ, সুন্দৰকৈ নাম গাইছোঁ, আমাৰনো কোনে চাই আছে, কি বা গাইছোঁ আৰু কিবা এটা। কিন্তু এনেধৰণে গৈ আমি ধুনীয়াকৈ প্ৰসাদ খাই মেলি ঘৰলৈ গুচি আহিছোঁ। এনেকেই দিনবিলাক অতিবাহিত হৈছে। কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ পিছৰ জন্মটোলৈ একো লাভ নহয়। কিন্তু এটা অকণমান পুণ্য থাকিব, কি যে আপুনি যে গ'ল, আপুনি যে গৈ ভকতসকলক দৰ্শন কৰিলে, সেইটোৰ পৰা পিছৰ জন্মটোত আপুনি অকণমান সেই আঁতৰত থকা জুইকুৰা, যেনেকৈ এনেকুৱা ঠাণ্ডা দিন নহয়নে বাৰু, এই ঠাণ্ডাৰ দিনটোত আঁতৰত জ্বলি থকা জুইকুৰা দেখিলে ঠাণ্ডা যাব নে নাযাব? অঁ, গতিকে যদি আপুনি একেবাৰে ওচৰলৈ যায়, তেতিয়াতো আপোনাৰ ঠাণ্ডাটো একেবাৰে গুচি যাব নাই? কিন্তু আঁতৰত আছে, কিন্তু অনুভৱ কৰিছে যে এই জুইকুৰালৈ যোৱাহেঁতেন মোৰ অন্ততঃ অকণমান ঠাণ্ডাটো কমিলেহেঁতেন। কিন্তু সেইটো অনুভৱ, সেই অনুভৱটো সেই অনুভৱটো কেনেকৈ কৰিলে? কাৰণ এই পুণ্যকণ কৰি থোৱাৰ কাৰণে সেইটো ভাবিব পাৰিলে, যে আহিলে যে সেইটো কাৰণে ভাবিব পাৰিলে, নতো কিন্তু সেইকণো নাপায়, কেতিয়াও নাপায়। গতিকে কৈছে যে 13 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তুটো এইটোৱেই যে আমাক বহুত ইয়াত কৈছে, বহুত কথাই কৈছে। যেনমতে এহিমতে জীৱবদ্ধ কহিলো প্ৰকাৰ, যেনমতে মুক্ত হোৱে কহো পুনবাৰ। অৰ্থাৎ জীৱবদ্ধ মানে জীৱ কেনেকৈ বদ্ধ হয়?
আমি এই কথাখিনি প্ৰথম ধুনীয়াকৈ ভাবিব লাগিব। বদ্ধ মানে কি? অৰ্থাৎ জীৱই নিজে নিজে বন্দী হৈ যায়। কেনেকৈ বন্দী হয়? ঈশ্বৰ উপাসনাৰ পৰা বন্দী হয়। কেনেকৈ? কাৰণ সেইখিনি ভাৱনা তেওঁ পূৰ্বতে কৰি অহাই নাছিলে, আৰু এতিয়া সেইকাৰণে জীৱবদ্ধ অকৰ্ম কামবিলাক কৰি কৰি অকৰ্মকাক কৈছে, যিটো আমি কেৱল সাংসাৰিক জীৱনৰ বাবে চিন্তা কৰিছোঁ, কেৱল সাংসাৰিক জীৱনৰ। অৰ্থাৎ মোৰ ল'ৰাটো কেনেকৈ পঢ়াম, মোৰ ছোৱালীজনী কেনেকৈ ঠিক কৰিম, মোৰ ঘৰখন কেনেকৈ আনতকৈ অকণমান ভাল হ'ব লাগিব, আনতকৈ মই অকণমান উজ্বলাব লাগিব। সেই ঘৰ যদি এমহলীয়া, মোৰ ঘৰ দুমহলীয়া কৰিব লাগিব, তেতিয়াহে মই অকণমান ওপৰত থাকিব পাৰিম। এনেকুৱা কিছুমান ভাৱনাত থাকোঁতে 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 তেওঁ কি কৰিলে? সেইটোৱেহে পালে আৰু বেলেগটো নাপালে। বেলেগটো নাপালে। গতিকে নোপোৱাৰ বাবে কি কৈছে? যে আমি পাব লাগিব বুলি গীতাই জ্ঞান দিছে, যে আমি পাব লাগে। আমি গীতাই কি শুনিছোঁ? গীতাই আমাক কি কৈছে? গতিকে এইখিনি লৈ যাতে আমি বদ্ধ হৈ নাযাওঁ। বন্ধ মানে কি? কামতে বিৰক্তি হৈ নাযাওঁ, কামৰ লগতে আমি আবদ্ধ হৈ নাথাকোঁ। সেই কামটো যাতে ভগৱানৰ কাম হয়। চাকৰি কৰিছে কোনোবা এজনে, চাকৰি কৰি পেলাই কি কৰিছে? তেওঁ নিজে যদি অনুমান কৰে যে এই সকলোবোৰ মোৰতো নহয়, ভগৱানে দিয়া, ভগৱানেৰ অংশ এইবিলাক, গতিকে তেওঁ যদি সেই বস্তুটো কোনোবা দুখীয়া দৰিদ্ৰক অকণমান সহায় কৰে সেই টকাটোৰ পৰা, তেতিয়া কি কৰিব পাৰিব? তেওঁ পুণ্যখিনি সাঁচিব পাৰিব। এই দিয়া মানে থোৱা, দিলেতো বোলে মোৰ বহুত গ'ল বুলি যিজনে ভাবে সেইজনৰ কোনো কাম নাই, সঁচাকৈ গুচি যাব, একো লাভ নহয়। সেইকাৰণে কৈছে আপুনি নামঘৰত যিমান দিয়ক গাই নুফুৰিব, কাৰোবাক কিমান দান দিলে সেইটো গাই নুফুৰিব। যদি গায় তেতিয়া লোকচান ঘৰলৈ গুচি যাব। এতিয়া বহুতেতো এইটোৱেই ভাল পায়, নহয়নে বাৰু? যে মই যদি আনতকৈ 100 টকাও বেছি দিব পাৰোঁ, 400 টকা চান্দা মই দি দিলোঁ 500 টকা, আৰু 500 দিয়াৰ পিছত গাই ফুৰিছে গাঁৱত যে মই আকৌ 500 দিছোঁ, মই 500 দিছোঁ, কিন্তু মই আকৌ সেই তেনেকুৱা মানুহ নহয়, তহঁতৰ লেখীয়া নহয়। আকৌ তহঁতিও পাৰ কিন্তু দিব, নহয় নিদিয়, মই কিন্তু দিছোঁ আৰু 500 দিছোঁ। এনেকৈ গাই ফুৰাটো মানুহটোৰ কিন্তু ইমান কণো পুণ্য, আগৰ পুণ্যটো নষ্ট হয় বুলি কৈছে। কোনোবাই এটকা দিছে শুদ্ধ মনেৰে, শুদ্ধ ভাৱনাৰে ভগৱান প্ৰভুৰ কামত লাগিবৰ বাবে, গতিকে তেওঁ কিন্তু বহুত পুণ্য পায়, বহুত অন্তৰ ভাৱনাৰে দিছে, খোলাকৈ দিছে। কিন্তু আজিকালি এইটো বৰ ডাঙৰ বিপদ, ডাঙৰ বিপদ। আপুনি যিমান ক'লেও নোৱাৰে, যিমান ক'লেও নোৱাৰে। কৈ দিব মানুহৰ আগত, ক'লেহে শান্তি পায় যে মই ইমান টকা দিছোঁ কিন্তু দেই, এই কথাষাৰ নক'লে। আৰু মাইকতো যদি কোনোবাই এলাউন্স নকৰে সেইজনকো গালি পাৰিব পিছত, সেইজনকো গালি পাৰিব যে এই কথাটো মোৰ কথাটো, মই ইমান টকা দিছিলোঁ, মোৰ কথাটো ক'ব লাগিছিল, কেলৈ নকৰিলে? তহঁতি সেইকাৰণে তহঁতি সমাজ চলাব নোৱাৰ, তহঁতৰ সেইকাৰণে এনেকুৱা এটা হয়। গতিকে মই আজিৰ পৰা এৰি দিলোঁ সমাজ, এনেকুৱা পৰ্যায়লৈকে যায়গৈ। গতিকে সেইকাৰণে আমি এই তৃতীয় অৰ্থাৎ 13 নম্বৰ অধ্যায়ত দিয়া এই ক্ষেত্ৰজ্ঞ বিভাগ যোগটো খুব গুৰুত্বপূৰ্ণ, বহুত গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ বুলি ক'লোঁ? ক্ষেত্ৰ মানে দেহা আৰু ক্ষেত্ৰজ্ঞ মানে জীৱ, জীৱই কি কাম কৰিব লাগে সেইকাৰণে গীতাত দিছে যোগ। ভাগৱতটো যোগ দিয়া নাই, ভাগৱতত স্কন্ধ দিছে।